গোসাইগাঁও জিলা UPPLৰ মহিলা কোষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত গোৱাবাৰী চিটমটলা কাষৰ ৰেচম উৎপাদন কাৰ্যালয়ত UPPLৰ মহিলা কোষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন ২ নং গুমা ব্লক কমিটিৰ মহিলা কোষে আয়োজন কৰে। গোসাইগাঁও জিলা মহিলা কোষৰ সভানেত্ৰী ভানু নাৰ্জাৰী, গুমা ব্লক কমিটিৰ সভাপতি গোপাল নাৰ্জাৰী, মংগল সিং নাৰ্জাৰী, সাধাৰণ সম্পাদক ৰবিৰাম নাৰ্জাৰী, ক্ৰমে ৰেজাউল ইছলামৰ লগতে UPPL দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তা উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে। সভানেত্ৰী ভানু নাৰ্জাৰীয়ে কয় যে নাৰীৰ অধিকাৰ, নাৰীৰ মৰ্যাদা সকলো দিশতে পুৰুষৰ সমান হ'ব লাগে। নাৰীৰ ওপৰত হিংসা নিৰ্যাতন বন্ধ হ'ব লাগে। আমাৰ সেক্ৰেটাৰী মিডুল উছমানী ছাৰক ব্লেক হোষ্টিং সহায় কৰিবলৈ অনুৰোধ কৰা হ'ল। যে আজি 8 মাৰ্চ আমি এই গুমা ব্লকত আজি ইণ্টাৰনেশ্যনেল উইমেন্স ডেটো লোৱা হৈছে আমাৰ UPPL উইমেন্সৰ পৰা। আৰু এইটোৱে আমি উইমেন্স ডে এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ উইমেন্স মহিলা শাখাৰ যাতে মানে পিছফালে নাথাকে, মানে নিজৰ কাম কৰা ষ্ট্ৰেংথটো মানে চবকে দেখাব খোজো যে আমি উইমেন্স মানে মেন্সৰ লগত সদায় কামটো আমি সমানে কৰোঁ। অধিকাৰ নাছিলে, এতিয়া কিন্তু আমাৰ UPPL দল আৰু BJP যে মিলিজুলি চৰকাৰ যে হয়, তাত আমাক মানে মহিলাক এনেকুৱা স্থান দিছে যে আমাৰ প্ৰত্যেকটা ডেভেলপমেণ্ট ছেক্টৰৰ আমাৰ মহিলাৰ কাৰণে সুবিধাটো দিয়া হৈছে। যে প্ৰমোদ বড়ো ছাৰ আমাক এনেকুৱা সুবিধা দিছে যে অনচাই বিথাংকি, মাইনাও চৰাং বিথাংকি, জ্ঞান চৰাং আৰু ৰেচন কাৰ্ড, এইটো আমাৰ চব মহিলাৰ ছেক্টৰ হয়। মহিলা মানে ৰাজনীতিক ফালত বহুত কম, মানে আমাৰ মহিলা বা বেছি ঘৰত কাম কৰি ভাল পায়, কিন্তু ঘৰত বহি পেলাই সিহঁতৰ আমাক ৰাজনীতিকৰ মানে এনেকুৱা ছাপৰ্ট কৰে, মানে ঘৰত থাকিহে সিহঁতৰ ছাপৰ্ট কৰে, ফিল্ডত বেছি নাওলায়। এই লোকসভাত আমি উইমেন্স কেণ্ডিডেট আমি যেতিয়া 33% আমি পাম, তেতিয়া আমি কেণ্ডিডেটটো গঠন কৰিম। উইমেন্স মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ উইমেন্সবিলাক যে নিজৰ ষ্ট্ৰেংথটো কেতিয়াও লুকাই নাৰাখিব আৰু সদায় মানে ফ'কাছত আহিব। মই এইটোৱে প্ৰেৰণা কৰোঁ যে আমি মহিলা হৈ পিনি মানে সদায় আমি যাতে উইল পাৱাৰটো আমি শ্ব' কৰিম আৰু এডুকেশ্যন ছেক্টৰৰ আমি চাইল্ডহুড পৰা আমি যাতে নিজৰ ল'ৰা ছোৱালীক ডেভেলপ কৰিব।